नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स नमो बुद्धाय। আজি আমি ভগৱান বুদ্ধৰ ধম্ম গুণৰ ওপৰ বিস্তৃত আকাৰত বৰ্ণনা কৰিব লৈছোঁ। আজি আমি ধম্ম গুণৰ ওপৰ জানিবলৈ চেষ্টা কৰিম। যেতিয়ালৈকে আমি এই গুণৰ ওপৰ ভালকৈ জ্ঞান নহ'ব সেইদিন পৰ্যন্ত আমাৰ শ্ৰদ্ধা প্ৰতিষ্ঠিত নহ'ব। যদি আমি সেই শৰণ প্ৰাপ্ত নহয় তো আমি এই ধৰ্মৰ উত্তম লাভটোকে প্ৰাপ্ত কৰিব নোৱাৰে। যিমান আপুনি লোকক জ্ঞানৰ কথা কওক, ধৰ্ম দেশনা দিয়ক, যেতিয়ালৈকে আপুনি ত্ৰিশৰণৰ ওপৰ জ্ঞানটো নাহে তেতিয়া পৰ্যন্ত লাভটো নহয়। সেইটো কাৰণে মহত্বপূৰ্ণ হয় এই ত্ৰিশৰণৰ ওপৰ জ্ঞানটো হ'ব কাৰণে। সেইটো কাৰণে ত্ৰিশৰণৰ ওপৰ বিস্তৃত ৰূপতে বুজাবলৈ চেষ্টা কৰিম। কেলে আমি ধৰ্মৰ ওপৰ জানি জ্ঞান হ'ব লাগে। যদি আমি ধৰ্মৰ ওপৰ জ্ঞান নাই তো আমি ভগৱান বুদ্ধৰ ওপৰতে ক্লিয়াৰলি ভালকৈ জ্ঞানটো নাথাকিব। আৰু যদি ধৰ্মৰ ওপৰ জ্ঞানটো নাই তো সংঘৰ ওপৰতেও ক্লিয়াৰলি ভালকৈ জ্ঞানটো নাথাকিব। সেইটো কাৰণে সেই প্ৰকাৰতে আমি ধৰ্মৰ ওপৰ জ্ঞান হ'ব লাগে। যেনেকৈ আমি বহুত সূত্ৰতে পাই যেতিয়া ভগৱান বুদ্ধৰ ধম্ম দেশনাটো দিয়ে, এই দেশনাটো শুনাৰ পাছতে প্ৰশংসাতে ভগৱান বুদ্ধকে এনেকুৱা কয়, যেনেকুৱা অন্ধকাৰতে তেলত লগতে জ্বলাই লেম্পটো জ্বলাই দিছে। যেনেকুৱা ৰাস্তা পাহৰি যোৱা ব্যক্তিকে তোকে ৰাস্তা দেখালে। ধম্ম জ্ঞানটো পোৱাৰ পাছতে ধম্মকে বুজাৰ পাছতে বুদ্ধ ধম্ম সংঘ শৰণটো লয়। এইটো কাৰণে আমিও এনেকুৱা জ্ঞান হ'ব লাগে। তো আপুনি ধৰ্মৰ গুণটো বহুতবাৰ শুনিছে হ'ব পাৰে, বহুতবাৰ পঢ়িছে হ'ব পাৰে, ইয়া আপুনি সদায় পূজাতে ধৰ্ম গুণটো পাঠ কৰে হ'ব পাৰে। তো আজি আমি ধৰ্ম গুণটো কি হয় জানিবলৈ যাম। সাধু 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 স্বাক্ষতো ভগৱতা ধম্মো সন্দিঠিকো অকালিকো यहि पस्सिको ओपनयिको पच्चतं वेदितम्बो विඤ්ඤোহেতি। ধৰ্মৰ প্ৰথম গুণটো কি? স্বাক্ষতো ভগৱতা ধম্ম। তো ভগৱান বুদ্ধৰ ধৰ্মটো সুআখ্যাত হয়। সু মানে বহুত ভালকে, আখ্যাত মানে কোৱা, বহুত ভালকে কোৱা। ভগৱতা মানে ভগৱান দ্বাৰা। তো ভগৱান বুদ্ধৰ ধৰ্মটো সুআখ্যাত হয়, বহুত ভালকে ক্লিয়াৰলি কৈছে। তো ইয়াত কি গুণ আছে যে এই ধৰ্মটো সুআখ্যাত হৈছে? ভগৱান বুদ্ধৰ দেশনাটো আৰম্ভতে কল্যাণ আদি কল্যাণে, আৰম্ভতে কল্যাণকাৰী, মধ্যে কল্যাণে, মাজতেও কল্যাণ, পৰ্যৱসান কল্যাণে আৰু অন্তিমতেও কল্যাণ হয়। ভগৱান বুদ্ধৰ ধৰ্মতে এনেকুৱা একটা শব্দ নাই যে এই শব্দ ইম্পৰ্টেণ্ট আৰু এই শব্দটো ইম্পৰ্টেণ্ট নহয়। ভগৱান বুদ্ধৰ হৰেক বাণী হৰেক গাথাটো মিনিংফুল হয়। সেইটো সাধাৰণ মিনিংফুল নহয়, অকল লোকীয় কল্যাণ কাৰণে নহয়। লোকোত্তৰা
নিৰ্বাণ কল্যাণ কাৰণেও হয়। ইয়াত ভালকে ক্লিয়াৰকে কৈছে, সেইটো কাৰণে ভগৱান বুদ্ধৰ ধাম্মাটোকে স্বাক্ষাটো বুলি কয়। স্বাক্ষাটোকে আৰু ভালকে ক্লিয়াৰলি আমি জানিবৰ কাৰণে আমি এক্সাম্পল ৰূপতে চাম। যেনেকুৱা একটা ডাঙৰ কেক, এই ডাঙৰ কেক পৰা আপুনি মাজত পৰা লৈখিনি টেষ্ট কৰোঁ, ছাইডৰ পৰা লৈখিনি টেষ্ট কৰোঁ, তলত পৰা হওক ওপৰ পৰা কেকটোকে লৈ টেষ্ট কৰক। টেষ্টটো একেটা টেষ্ট থাকিব। এই টেষ্টটো হৈছে, এই সোৱাদটো হৈছে চুইট। ভগৱান বুদ্ধৰ সৎধাম্মা সোৱাদটো একেটা সোৱাদ হয়। এই সোৱাদটো হৈছে মুক্তি। স্বাক্ষাত ধাম্মাটোকে আৰু ভালকে জানিবলৈ, ভালকে বুজিবলৈ আমি আৰু একটা এক্সাম্পলটো চাম। এই এক্সাম্পলটো হৈছে পাহাৰাদা চুত্তা। এই চুত্তাটো আংগুত্তৰা নিকায়ৰ ভিতৰতে আহে। যেতিয়া ভগৱান বুদ্ধৰ মহাসাগৰৰ ওচৰতে উইৰাঞ্জাৰ গছৰ তলতে বহি আছিলে, তেতিয়া ৰাক্ষসৰ ৰাজা অসুৰ ৰাজাটো ভগৱান বুদ্ধকে দেখি পালে। চাইখিনি ভগৱান বুদ্ধৰ ওচৰতে আহিছে। অহাৰ পিছতে ভগৱান বুদ্ধকে ৰেচপেক্টফুলি বন্দনা কৰিছে। বন্দনা কৰাৰ পিছতে এক চাইডত ৰেচপেক্টফুলি থিয় হৈছে। থিয় হোৱাৰ পাছতে ভগৱান বুদ্ধ আৰু অসুৰ ৰাজা দুজনৰ মাজতে ডিছকাশ্যন চলি আছিলে। এই ডিছকাশ্যনৰ মাজতে ভগৱান বুদ্ধকে অসুৰ ৰাজাটো সুধিছে, ভগৱান, আপোনাৰ টিচিং, আপোনাৰ সৎধাম্মাতে এনে কি গুণ আছে যে আপোনাৰ ডিচাইপলবিলাক, আপোনাৰ শিষ্যবিলাক সদায় আনন্দ আৰু খুচি থাকে, জয়ফুলি থাকে? তেতিয়া ভগৱান বুদ্ধ কৈছে, যেনেকুৱা আপোনাৰ মহাসাগৰতে যে কোনো জাগা, যে কোনো ছাইডৰ পৰা উঠাই জলটো টেষ্ট কৰি চালে টেষ্টটো একেটা টেষ্ট হয়। এই টেষ্টটো হৈছে নমখীয়া লৱণ সোৱাদ। ঠিক তেনেকুৱা ভগৱান বুদ্ধৰ ধাম্মা উপদেশতে আমি যে কোনো ধাম্মা উপদেশটোকে পালন কৰিব। পালন কৰিলে আমি একেটা সোৱাদ পাই। সোৱাদটো হৈছে আদি কল্যাণকাৰী, মধ্য কল্যাণকাৰী, পৰ্যৱসান কল্যাণকাৰী, মুক্তি সোৱাদ, নিৰ্বাণ সোৱাদ। সেইটো কাৰণে ভগৱান বুদ্ধৰ ধাম্মা স্বাক্ষাত ভাগৱত ধাম্মা বুলি কয়। ভগৱান বুদ্ধৰ ধাম্মা আৰু একটা গুণটো হ'ল সন্দিঠিক। এই সন্দিঠিক অৰ্থটো কি? এনেকুৱা নহয় কি আপুনি এই জীৱনতে ধাম্মাটোকে পালন কৰি মৰাৰ পাছতে ফলটো প্ৰাপ্ত হ'ব, ফলটো অনুভৱ কৰিব পাৰিব, ইয়াৰ নেক্সট জন্মতে আপুনি মুক্তি পাব। ভগৱান বুদ্ধৰ ধৰ্মটো এনেকুৱা নহয়। ভগৱান বুদ্ধৰ ধৰ্মটো হ'ল সন্দিঠিক ধাম্মা। সন্দিঠিক অৰ্থটো হ'ল আমি আমাৰ প্ৰেক্টিছৰ অনুসাৰ এই বৰ্তমান জীৱনতে আমি অনুভৱ কৰিব পাৰে। যেনেকুৱা ভগৱান বুদ্ধৰ জীৱিত থকা সময় বহুত ভিক্ষু, ভিক্ষুণী, উপাসক আৰু উপাসিকা ভগৱান বুদ্ধৰ ধাম্মা শুনাৰ লগে লগে মাগা ফলা আৰহান্ত প্ৰাপ্ত হয়। তাতে বহি বহি সেই ভগৱান বুদ্ধৰ ধৰ্মটোকে সম্পূৰ্ণ ৰূপতে সুতাপন্ন, সকাদাগামী, অনাগামী, আৰহান্ত মাগা ফলা লেভেলটো প্ৰাপ্ত হৈখিনি এই জীৱনতে আৰ্য সুখটোকে, আৰহান্ত সুখটোকে অনুভৱ কৰে। বুজি পাইখিনি আৰ্য মাগা ফলা প্ৰাপ্ত হয়। সন্দিঠিক মিনিংটোকে ভালকে ক্লিয়াৰলি বুজি পাবলৈ আমি আৰু একটা উদাহৰণ ৰূপতে, এক্সাম্পল ৰূপতে আমি চাম। এই এক্সাম্পলটো হৈছে ধাম্মা পাদাৰ পৰা পা পাৱাগা
গাথা নম্বৰ 125। এই গাথাৰ বেকগ্ৰাউণ্ড কাহিনীটো হৈছে কুকা নামতে একজন চিকাৰীৰ ওপৰত হয়। এই চিকাৰীটো একজন ভান্তিৰ ওপৰত বহুত খং হৈছিলে। এই খঙৰ কাৰণে তাৰ মনতে ভাবিছে আজি এই ভান্তিজনকে আমি মাৰি পেলাম বুলি ভাবি আহি তাৰ হাতত তীৰটো আছে, ধনুষটো আছে। এই তীৰটো ভান্তিকে মাৰিছিলে। তো ভান্তিজী এই চিকাৰীৰ তীৰৰ পৰা নিজকে ৰক্ষা কৰি আছিলে, বচাই আছিলে। এই চিকাৰীৰ তীৰৰ পৰা নিজকে বচাবৰ কাৰণে ভান্তিজী গছৰ ওপৰতে উঠিলে। গছৰ ওপৰতে উঠিখিনি তেতিয়া এই চিকাৰীটো নৰকেইখিনি ভান্তিকে কণ্টিনিউছলি তীৰ মাৰি আছিলে। তো ভান্তি এই তীৰৰ পৰা নিজকে ৰক্ষা কৰি নিজৰ গাতে যোনটো চিৱৰ আছিলে, এই চিৱৰটো গাৰ পৰা পিছল হৈখিনি তলত পৰিলে। তলত পৰি ডাইৰেক্ট এই চিকাৰীৰ ওপৰ এই চিৱৰটো গৈখিনি ডাকি দিলে। ডাকাৰ পিছতে নিজৰ কুকুৰটো মালিকটোকে কামোৰ দিখিনি মাৰি দিলে। এইটোৱে হয় চণ্ডীৰ ঠিকো ধাম্মা। এতিয়া কৰিলে এতিয়া ৰেজাল্টটো পায়, এতিয়া কৰক এতিয়া ফলটো পায়। যেনেকৈ এই চিকাৰী মাৰিবলৈ ভান্তিকে আহিছিলে, কিন্তু নিজেহি মৰিব লাগিছে নিজৰ কুকুৰৰ হাতৰ পৰা। সেইটো কাৰণে আমি ভগৱান বুদ্ধৰ ধাম্মা ছেকেণ্ড গুণটোকে চণ্ডীৰ ঠিকো বুলি কয়। ভগৱান বুদ্ধৰ ধাম্মা 3 নম্বৰ গুণটো হৈছে অকালিকো। অকালিকো মানে হৈছে অকালিক। অকালিক মানে কেতিয়াও ক্ষয় নহয়, বদলি নাযায়। অতীতত যেনেকুৱা আছিলে এই ধাম্মাটো বৰ্তমানতেও একেই থাকিব, ভৱিষ্যতেও একেই থাকিব। যেনেকুৱা চাৰ আৰিয়া সচ্চা আঠাংগিকা মাগ্গা। অকল এইটো নহয়, যিমান ভগৱান বুদ্ধৰ ধাম্মা আছে এই ধাম্মাটো কেতিয়াও বদলি নাযায়। ভগৱান বুদ্ধৰ ধৰ্মটো এনেকুৱা নহয় কি সময় গুচি গ'ল, ভগৱান বুদ্ধৰ ধাম্মাটোও গুচি গ'ল। ভগৱান সময়তেও আছিলে, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। এইটো কাৰণে আমি ভগৱান বুদ্ধৰ ধাম্মা গুণটোকে অকালিকো বুলি কয়। ভগৱান বুদ্ধৰ ধাম্মাতে আৰু একটা গুণটো হৈছে এহিপাছিকো। এহিপাছিকো অৰ্থটো হ'ল এহি মানে আহক, পাছিকো মানে চাওক, দেখক, আহি চাওক। ভগৱান বুদ্ধৰ ধৰ্মৰ আৰু শাসনতে কোনোজন ব্যক্তিকে জবৰদস্তি কোৱা নাই তুমি ধৰ্মটোকে মানক या ভগৱান চৰণতে আহক। কিন্তু সেই সময় বহুত বেলেগ মানুহ ভগৱান বুদ্ধৰ ওচৰতে আহে। বেলেগ প্ৰকাৰ জাতি মানুহ আহে। যেনেকুৱা বামুণ, খাটিয়া, বৈশ্য, শূদ্ৰ। বামুণবিলাও আহে, খাটিয়াবিলাও আহে, বৈশ্যবিলাও আহে আৰু শূদ্ৰবিলাও আহে। কেলে ভগৱান বুদ্ধৰ ওচৰতে আহে আৰু আহা অৰ্থটো কি কাৰণে ভগৱান বুদ্ধৰ ওচৰতে আহে? আহা অৰ্থটো হ'ল এই ধৰ্মটোকে জানিব কাৰণে ভগৱান দ্বাৰা কৈ যোৱা এই ধৰ্ম কেনেকুৱা, সেইটো কাৰণে ইয়াত কৈছে আহক। চাওক অৰ্থটো হৈছে ধাৰণ কৰি চাওক, পালন কৰি চাওক, কিমান ক্লিয়াৰ হয়, কিমান লাভদায়ক হয়। এনেকুৱা ক'ব পৰা যোগ্যতা হয় তথাগত ভগৱান বুদ্ধৰ ধৰ্মটো। এইটো হ'ল ভগৱান বুদ্ধৰ বিশেষ গুণ। ইয়াতে ভগৱান বুদ্ধৰ বুদ্ধি গুণ হয়। এই বুদ্ধি পাখিয়া ধাম্মাটোকে আমি যদি ভালকে বুজি পাইখিনি ধাৰণ কৰে, আমি মাগা ফলাটোকে চাব পাৰে। সেইটো কাৰণে ভগৱান বুদ্ধৰ ধৰ্মৰ গুণটোকে
এহি পচিকো বুলি কয়। এহি পচিকো মানে আহক আৰু চাওক। ঔপানায়িকো অৰ্থটো হৈছে লৈ যোৱা। ভগৱান বুদ্ধৰ ধাম্মাটোকে পালন কৰিলে, ধাৰণ কৰিলে আমাতা পাদাং ৰাস্তাতে লৈ যায়। আমাতা পাদাং মানে নমৰা ৰাস্তা, নমৰা জাগাতে লৈ যায়। জনম মৰণৰ পৰা মুক্তি কৰি নিৰ্বাণ পৰ্যন্ত লৈ যায়। সেইটো কাৰণে ভগৱান বুদ্ধৰ ধাম্মা গুণটো ঔপানায়িক হয়। ভগৱান বুদ্ধৰ আৰু একটা গুণটো হ'ল পচ্চতং বেদিতব্য বিඤ্ঞহিতি। পচ্চতং মানে নিজে, বেদিতব্য মানে অনুভৱ, বিඤ্ঞহি মানে জ্ঞানী ব্যক্তি। নিজৰ জ্ঞানৰ লগতে নিৰ্বাণ সুখটোকে অনুভৱ কৰিব পাৰে। এই জ্ঞানী ব্যক্তি দ্বাৰাহি ভগৱান বুদ্ধৰ ধাম্মাটোকে জানিব পাৰে। যোন ব্যক্তি অজ্ঞান হয়, যাৰ জ্ঞানটো নাই, সেই ভগৱান বুদ্ধৰ ধাম্মাটোকে বুজি নাপায়। সেই বুজি নাপায় কাৰণে ভগৱান বুদ্ধৰ ধৰ্মৰ পৰা লাভ উঠাব নোৱাৰে। এনেকুৱা বহুত মানুহ আছে জনমৰ পৰা বুদ্ধিষ্ট, আৰু এনেকুৱা বহুত মানুহ আছে এই ধৰ্মটো ভাল বুলি মানে, কিন্তু ভগৱান বুদ্ধৰ ধাম্মাটোকে জ্ঞানৰ লগতে বুজিবলৈ চেষ্টা নকৰে। এই চেষ্টা নকৰাৰ কাৰণে ধাম্মাটোকে বুজি নাপায় আৰু লাভটো নহয়। সেইটো কাৰণে পাඤ্ঞা দ্বাৰা ভগৱান বুদ্ধৰ ধৰ্মটোকে জানিব পাৰে। সেইটো কাৰণে ভগৱান বুদ্ধ মহাপুৰুষবিতাকা গাথাতে কৈছে পাඤ্ঞৱন্ত স্বয়ং ধম্মো নায়ং ধম্মো দুপাඤ্ঞসা। এই গাথাৰ অৰ্থটো হৈছে আমাৰ ধৰ্মটো কেৱল আৰু কেৱল প্ৰজ্ঞাৱান লোকৰ কাৰণে হয়, অজ্ঞানী লোকৰ কাৰণে নহয়। আৰু আমি ডিচাইড আৰু চুজ কৰিব নোৱাৰে যে সেই প্ৰজ্ঞাৱান হয় আৰু সেইটো অজ্ঞানী হয়। আজিকালি আমি চাবলৈ দেখিবলৈ পাই যাৰ ওচৰতে ডিগ্ৰী আছে, যাৰ নামত আগে পিছে ডক্টৰীয়া আৰু 2-3 ডিগ্ৰী লগাই আছে, লোক বাবে সেই জ্ঞানী ব্যক্তি হয়। কিন্তু ভগৱান বুদ্ধৰ অনুসাৰ কাক জ্ঞানী বুলি কয়? যোন ব্যক্তি মিছাটোকে মিছা আৰু সঁচাটোকে সঁচা চাবলৈ বুজিবই জ্ঞান আছে, ইয়া থাকে। কুশলা কি হয়, অকুশলা কি হয়, ভাল কি হয়, বেয়া কি হয়, পুণ্য কি হয়, পাপ কি হয়, কি কৰিব লাগে, কি কৰিব নালাগে, কি খাব লাগে, কি খাব নালাগে, এই চব ওপৰতে যাৰ জ্ঞান আছে সেই ব্যক্তিটো জ্ঞানী হয়। এই চব জ্ঞান ক'ৰ পৰা আহে আপুনি জানে? ভগৱান বুদ্ধ পালি ভাষাতে কৈছে শুশ্ৰূষা লভতে পাඤ্ঞাং। বহুত ভালকে যেতিয়া আমি ধাম্মাটো শুনে, বহুত জ্ঞানৰ লগতে শুনে ভগৱান বুদ্ধৰ ধৰ্মটো কি হয়, সেই ব্যক্তিটো ক্লিয়াৰ বুজিবলৈ ধাম্মা গুণৰ ওপৰত ধাম্মাটো কেনেকুৱা কাম কৰে, ধাম্মাটো কিমান উত্তম লাভ হয়, এই চব বুজাৰ পাছতে সেই ব্যক্তি প্ৰজ্ঞাৱান হয়। তো এনেকুৱা প্ৰজ্ঞাৱান ব্যক্তি যেতিয়া ধৰ্ম অংগটোকে যেনেকুৱা বুদ্ধিপাক্ষীয় ধাম্মা আৰু শীল সমাধি পাඤ্ঞাটোকে নিজৰ জীৱনতে ধাৰণ কৰি পালন কৰিখিনি মাগা ফলাটোকে প্ৰাপ্ত কৰিব পাৰে। যেনেকুৱা ভগৱান বুদ্ধৰ সময় একজন ভিখাৰী আছিলে, এই ভিখাৰী নামটো হৈছে সুপাবুদ্ধা। এই সুপাবুদ্ধাৰ কুষ্ঠ ৰোগী হয়। একদিন সেই ভিক মাগিবৰ কাৰণে গৈ আছিলে, তেতিয়াহে দেখি পাইছে বহুত মানুহবিলাক এক জেগাতে বহিখিনি। এই মানুহবিলাকে চাইখিনি তাৰ মনতে বিচাৰ আহিছে, মনে হয় তাত
যদি আমি যাই কিবাটো খাব পাব। ওচৰতে গৈ চাইছে যে চবেই হাত জুৰি ভগৱান বুদ্ধৰ ধম্ম দেশনাটো শুনি আছিলে। এই কুষ্ঠৰোগী বেমাৰীটো ভাবিছে ইমান ডাঙৰ ডাঙৰ মানুহবিলাক, ইমান ঢেৰ মানুহবিলাক বহি এই ব্যক্তিৰ কথাটো শুনি আছে, তাৰ মানে তাৰ কথাৰ কিবাটো খাস হ'ব, সেইটো কাৰণে ইমান মানুহ বহিখিনি শুনি আছে। এই ব্যক্তিৰ দেশনাতে কিবাটো মিনিংফুল হ'ব, কিবাটো ইম্পৰ্টেণ্ট হ'ব, তাৰ মনতে আহিছে। তো আমিও তাৰ দেশনাটো শুনিব লাগে এনেকৈ ভাবি সেও বহিছে আৰু ধম্মা দেশনাটো শুনিবলৈ চেষ্টা কৰিছে। পুৰা ধ্যান দিখিনি, পুৰা মনোযোগ দিখিনি, পুৰা ধ্যানৰ লগতে ভগৱান বুদ্ধৰ দেশনাটো শুনি আছিলে। এই দেশনাটো শুনি শুনি সেই মাগাফলা চুতাপন্নাটো হৈছে, চুতাপন্ন ফলটোকে প্ৰাপ্ত হৈছে। কোনে জানে এই ভিখাৰী, এই কুষ্ঠৰোগী থকা ব্যক্তিৰ আণ্ডাৰতে ভিতৰতে প্ৰজ্ঞাটো থাকিব বুলি। সেইটো কাৰণে ৰূপটোকে চাইখিনি সেই জ্ঞানী আৰু অজ্ঞানী বুলি আমি ক'ব নোৱাৰে। তাকে আমি জ্ঞানী আৰু অজ্ঞানী বুলি চুজ কৰিব নোৱাৰে, ক'ব নোৱাৰে। প্ৰজ্ঞাৱান ব্যক্তিবিলাহি আৰিয়া মাৰ্গা ফলাটোকে প্ৰাপ্ত কৰিব পাৰে। সেইটো কাৰণে প্ৰজ্ঞাটোকে বঢ়াবৰ কাৰণে সদায় ধম্মা দেশনা শুনিব লাগে। এই ধৰ্মৰ গুণ হয়। যিমান লোক ধৰ্মৰ মহান মাৰ্গা ফলাটোকে প্ৰাপ্ত কৰিছে, এই চব প্ৰজ্ঞাৱান হয়। প্ৰজ্ঞাৱান হয় এইটো কাৰণে জীৱনত মহাফলটোকে প্ৰাপ্ত কৰিছে। আজিও যিমান বি প্ৰজ্ঞাৱান আছে, এই প্ৰজ্ঞাৱান ব্যক্তিবিলাহি ধৰ্মটোকে পালন কৰে আৰু জীৱনত ধৰ্মৰ উত্তম লাভটোকে উঠাইছে। আৰু ভৱিষ্যতেও এনেকুৱা ব্যক্তিবিলাহি তথাগত ধৰ্মটোকে ধাৰণ কৰিব পাৰে, যাৰ ওচৰতে প্ৰজ্ঞা আছে। প্ৰজ্ঞাৱান ব্যক্তিবিলাহি নিজৰ জীৱনতে ধৰ্মটোকে পালন কৰিবলৈ পাৰিব আৰু মহাফলটোকে প্ৰাপ্ত কৰিব পাৰিব। তো এনেকুৱাকৈ আমি ক'ব পাৰে। সেইটো কাৰণে ভগৱান বুদ্ধৰ ধৰ্মৰ গুণটোকে পশ্চাতং বেদিতব্য বিনিয়োহিতি বুলি কয়। তো এনেকুৱাকৈ ভগৱান বুদ্ধৰ ধম্মা গুণটোকে চাব পাৰে। আমি ভগৱান বুদ্ধৰ ধম্মাতে 6টা গুণটোকে দেখিছে। প্ৰথমটো হৈছে স্বাক্ষাতো ভগৱতো ধম্ম। ভগৱান ধম্মটো সুআখ্যাত হয়, সন্দৃষ্টিকো অনুভৱ কৰিব পাৰে এতিয়া এই জীৱনত। অকালিক মানে অকালিক, কেতিয়াও ক্ষয় নহয়, বদলি নাযায়। এই পশ্চিকো আহক আৰু চাওক, ঔপনায়িকো নিৰ্বাণকে অৰ লৈ যোৱা ধৰ্ম। পশ্চাতং বেদিতব্য বিনিয়োহিতি। জ্ঞানী ব্যক্তি নিজে निर्वाण हुक्तो के अनुभव करिब पारे। इतना ही बोल के आज का धम्मा देशना यहाँ पे समाप्त करता हूँ, आशीर्वाद और मेत्ता गाथा के साथ। भवतु सर्वमंगलं रक्षन्तु सर्वदेवता सर्वबुद्धानुभावेन सर्वधम्मानुभावेन सर्वसंघानुभावेन सदा सुखी भवन्तु नो। सुखी भवे अनिदुःखो अहं नीचं अहं विया हित च मे सुखी होन्तु मज्जथा च वेरिनो। इमामि गामखेतं मे सत होन्तु सुखी सदा ततो परञ्चरजेषु चक्रवालेषु जन्तनु। साधु साधु साधु।